পুৱাই ঠেলা গাড়ীখন লৈ ওলাই যায় তাই। দিনটো গাঁৱে ভূঞে ঘূৰি লৈ আনে ভঙা চিঙা লোহা লংগৰ। তাৰ পিছতো ম্লান হোৱা নাই মুখৰ মিচিকীয়া হাঁহিটো। মিচিকীয়া হাঁহিটো লৈ প্ৰতিদিনে কৰি গৈছে জীৱন সংগ্ৰাম। মাথো জীৱনটো জীয়াব লাগে, কৰি যাব লাগে সংগ্ৰাম। মৃত পিতৃৰ সাহস বুকুত লৈ পৰিয়ালটোৰ দায়িত্ব পাতি লৈছে তাইৰ কান্ধত। যেন জীৱনৰ পেডেল ঘূৰাইছে গোৱালপাৰাৰ ৰেবিকা বৰ্মনে। পুৱাই ঠেলা গাড়ীখন লৈ জীৱন সংগ্ৰামৰ বাবে ঘৰৰ পৰা ওলাই আহে ৰেবিকা বৰ্মন। দিনটো পূব গোৱালপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা ভঙা চিঙা লোহা লংগৰ আনি সন্ধিয়া 200-300 টকাত বিক্ৰী কৰে। মাতৃ ভাতৃৰ বাবেই কোনোদিন বিদ্যালয়লৈ নগ'ল ৰেবিকা। কিন্তু তাৰ পিছতো জীৱনৰ প্ৰতি আক্ষেপ নাই তাইৰ। ঘৰত কোন কোন আছে? বৰ্তমান নাই। তোমাৰ মা আছে, দেউতা আছে? মা আছে, দেউতা নাই। দেউতা নাই? ভাই আছে? দাদা আছে তোমাৰ? আজি কিমান বছৰৰ পৰা এনেকা কৰি আছা? বহুত বছৰৰ পৰা কৰি আছা। স্কুলত গৈছিল নাই যোৱা না? এনেকে যে মানুহৰ ওচৰত যোৱা এনেকে কি এনেকে ভাঙা চোৰাবিলাক কৰাই ক'ত বিক্ৰী কৰা এইবিলাক? চিধাবাৰীত বিক্ৰী কৰা। কিমান টকা বিক্ৰী কৰিব পাৰা? 200 চৰকাৰৰ পৰা একো পোৱা নাই? ঘৰ পাইছা? ঘৰ পোৱা নাই? কি নাই যে আধাৰ কাৰ্ড, পান কাৰ্ড। আধাৰ কাৰ্ডো পোৱা নাই এতিয়ালৈকে? কাগজ নাই। কাগজ পাতি একো পোৱা নাই? ক'ত থাকা? বাকেট্ৰি কেম্পত? কেম্পত থাকা? মঙলবাজাৰৰ ওচৰত। মঙলবাজাৰৰ ওচৰত থাকা? আৰু কিমান দিনৰ পৰা তাতে থাকা? জীৱনত বহু বাধা ঘাট প্ৰতিঘাত পাৰ কৰিছে যদিও ৰেবিকাই কোনোদিন হেৰাই যাবলৈ দিয়া নাই মুখৰ হাঁহিটো। ৰ'দ বৰষুণকো নেওচি পুৱাই ওলাই যোৱা ৰেবিকাই সন্ধিয়া ঘৰখনৰ বাবে যোগাৰ কৰিছে এমুঠি খাদ্য। পৰিয়ালটোৰ বাবে এতিয়া ৰেবিকা হৈ পৰিছে এজোপা বটবৃক্ষ। গোৱালপাৰাৰ পৰা মন্টু ভূঞাৰ ৰিপৰ্ট, টাইমি।